গুড মৰ্ণিং বন্ধুসকল, মই ৰিছ। আজি আপোনালোকৰ সন্মুখত এখন গাড়ী লৈ আহিছোঁ। হয়, ৱেগেনাৰ VXi। মডেলটো হ'ল আপোনাৰ 2013 জুলাই। গাড়ীখন আপোনালোকক সম্পূৰ্ণকৈ চাৰু চাইডৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। গাড়ীখন কি কণ্ডিশ্যনত আছে, গাড়ীখনৰ কি কাম কৰাবলগীয়া আছে আৰু গাড়ীখনৰ কিমান দাম ৰাখিছোঁ, সকলোখিনি আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ লাষ্টলৈকে চাই থাকিব। গাড়ীখন দেখা পাইছে, ফুল্লি অৰিজিনেল প্ৰিণ্টত আছে গাড়ীখন। গাড়ীখনৰ মই একো কাম কৰোৱা নাই, যেনেকৈ আনিছোঁ তেনেকেই আছে মোৰ লগত। মই ভাবিছোঁ আপোনালোকক জেনুইনটো যি আছে তাকেই প্ৰথম দেখাই লওঁ। দেখা পাইছে আপোনালোকে গাড়ীখন বিৰাট ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন। এই স্ক্ৰেচটো দেখিছেনে? এইকণেই আছে স্ক্ৰেচ গাড়ীখনত। এইকণত মই ভাবিছিলোঁ টাচ পেইণ্ট কৰাম বুলি, কিন্তু পিছত ভাবিলোঁ প্ৰথম আপোনালোকক দেখাই লওঁ। কাৰোবাৰ মনত হয়তো প্ৰশ্ন থাকিব পাৰে, কিমানখিনি বা স্ক্ৰেচ আছিলে, কিমানখিনি বা পেইণ্ট কৰালে। সেইটো কাৰণে যিকণ আছে প্ৰথমতে আপোনালোকক দেখাইছোঁ। যদি কোনোবাই কয় যে মোক এইখন পেইণ্ট কৰাই দিব লাগে, মই কৰাই দিম। গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে। দেখা পাইছে বিৰাট ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো গাড়ীখনৰ। কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে। গাড়ীখনৰ ছিট কভাৰবিলাক দেখিছেনে? লেডাৰৰ ছিট কভাৰ লাগি আছে। বিৰাট ধুনীয়া হৈ আছে ছিট কভাৰকেইটা, এটাও ছিট কভাৰ ফাটা নাই। গাড়ীখনৰ চিলসমূহ আপোনালোকক দেখাই দিওঁ। চিলসমূহ চাই লওক গাড়ীখনৰ। মই গোটেইকেইটা ছাইডৰ পৰাই আপোনালোকক চিলসমূহ দেখুৱাই দিম। দেখিছেনে? কোনো এক্সিডেণ্টেল ইছ্যু নাই গাড়ীত। বিৰাট ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। দৰ্জাৰ চিলসমূহ চাই লওক। দেখা পাইছে বিৰাট ধুনীয়া হৈ আছে, অকণো মামৰো লাগি থকা নাই। বিৰাট ধুনীয়া হৈ আছে চিল, জেনুইন চিল হৈ আছে। 4টা পাৱাৰ উইণ্ড', ছাইড মিৰৰ এডজাষ্টাৰ। বেক দৰ্জাখনৰ চিলটো চাই লওক আপোনালোকে। পূৰা ফুল্লি চিল হৈ আছে গাড়ী। মই আপোনালোকক কৈছোঁৱেই, গাড়ীখন মই চব ছাইডৰ পৰাই চিলসমূহ আপোনালোকক দেখাই দিম। চাই লওক চিলসমূহ। কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই গাড়ীত। সৰু কাম দুটা আছে গাড়ীখনত কৰাবলগীয়া। টাচ পেইণ্টটো দেখা পাইছে, সেইটো মই পেইণ্ট কৰোৱা নাই, টাচ পেইণ্ট কৰাই দিয়া নাই। আৰু দুটা কাম আছে, মই আপোনালোকক জনাই দিম কি দুটা কৰাবলগীয়া আছে। এখন দৰ্জাৰ চিল চাই লওক। দেখিছেনে? ফুল্লি চিল হৈ আছে গাড়ী চাৰু ছাইডৰ পৰাই। মই সেইকাৰণে আপোনালোকক চাৰু ছাইডৰ পৰাই চিলসমূহ দেখাই দিছোঁ। চাৰুখন দৰ্জা চিল হৈ আছে। কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই। টায়াৰসমূহ চাওক, 80-85% গ্ৰীপ আছে টায়াৰত। মই চাৰিটা টায়াৰ আপোনালোকক দেখাই দিওঁ। চাৰিটা টায়াৰৰ গ্ৰীপ আপোনাৰ 80%ৰ ওপৰত আছে। এইটো এটা টায়াৰ চাওক, টায়াৰৰ গ্ৰীপ দেখিছে? গোটেইকেইটা টায়াৰ 80% ওপৰত আছে টায়াৰৰ গ্ৰীপসমূহ। গাড়ীৰ ৰানিংটো চাই লওক আপোনালোকে। দেখা পাইছে 48,191। জেনুইন ৰানিং হয় এইটো। AC হিটাৰ ৱৰ্কিং হৈ আছে। মই দেখাই দিছোঁ আপোনালোকক। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সৰু কাম দুটা আছে বুলি কৈছিলোঁ। চুইচ লাইটটো ফিউজ হৈছে, লাইটটো আপোনালোকে লগাব লাগিব। আৰু এইটো কোম্পানী ফিটেড মিউজিক চিষ্টেম। মই মেকানিক এজনক সুধিছিলোঁ, তেওঁ কৈছে তলফালে ফিউজ 3টামান থাকে, ফিউজ 3টা চেক কৰিব লাগিব। এইটো ৱৰ্ক হৈ থকা নাই, ফিউজটো বদলালে হৈ যাব বুলি কৈছে।
ৰানিংটোতো দেখা পাইছেই। গাড়ী আপোনাৰ ইঞ্জিনৰ কণ্ডিশ্যনটো চাই লওক। এফ্ৰন দেখা পাইছে, এফ্ৰনটো চিল হৈ আছে, দুইটা চাইডৰ দুটা এফ্ৰন চিল হৈ আছে। কোনো ধৰণৰ কোনো ফালৰ পৰা এক্সিডেণ্টেল ইছ্যু নাই। ইঞ্জিন দেখা পাইছে, ষ্টাৰ্ট হৈ আছে গাড়ী, চাউণ্ডটো শুনিছে ইঞ্জিনৰ। বনেটৰ চিলটো চাই লওক। হয়, গাড়ী অকণমান লেতেৰা হৈ আছে। গাড়ীখন ভালকৈ ধুৱাই পেলাই পলিচ কৰিলে গাড়ী জিলিকি উঠিব গাড়ী। বেটেৰীও অলমষ্ট নতুনেই। ডিগ্গিটো আপোনালোকক দেখাই দিওঁ গাড়ীখনৰ। সব চাইডৰ পৰা গাড়ী চাই লওক, সব চাইডৰ পৰা চিল হৈ আছে গাড়ী। স্পেয়াৰ টায়াৰটো চাই লওক। 65 পৰা 70% গ্ৰিপ আছে স্পেয়াৰ টায়াৰত। গ্ৰিপটো দেখা পাইছে। গাড়ীৰ জেক, স্পেয়াৰ টায়াৰ সকলো অ'কে হৈ আছে গাড়ী। বিৰাট ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। গাড়ীখন যিমানখিনি পাৰোঁ সকলো ছাইডৰ পৰা আপোনালোকক দেখাবলৈ, বুজাবলৈ চেষ্টা কৰিলোঁ গাড়ীখনৰ বিষয়ে। গাড়ীখন যদি কাৰোবাৰ পচন্দ হয়, গাড়ীখন যদি কোনোবাই ল'ব বিচাৰে, মই আকৌ এবাৰ কৈ দিছোঁ, ৱেগেনাৰ VXI 2013 জুলাই মাহৰ গাড়ী। ৰানিংটোতো আপোনালোকে দেখিছেই। গাড়ীখন যদি কোনোবাই ল'ব বিচাৰে, মই কণ্টেক্ট নাম্বাৰটো দি দিম, মোক কণ্টেক্ট কৰি পেলাই মোৰ লগত কথা পাতিব পাৰিব। গাড়ীখনৰ দাম ৰাখিছোঁ 235, হয় 2,35,000 টকা। আহক ফিজিকেলি গাড়ীখন চাওক, মই দামটো কিবা এটা চাই দিম বাৰু। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম।